এই যে ধান চপাই আছে মহিলাগৰাকী তেওঁ আসলতে এগৰাকী শিক্ষয়িত্ৰীহে বাইদেৱে আজৰি সময়ো নাপায় আকৌ বিদ্যালয়ৰ পৰা ছুটিও ল'ব নোৱাৰে তাতে ঘৰৰ ধান কেইটাকো ৰ'দ খুৱাব লাগে অন কৰা মহিলাও নাপায় উপায়হীন খুঞ্জু বাইদেৱে বিদ্যালয়লৈকে লৈ আহিল ধানখিনি দিনটো ছাত্ৰ ছাত্ৰীক পাঠদানো দিব ধান কেইটাও ৰ'দত দিব বন কৰা লোকৰ কামখিনি ছাত্ৰ ছাত্ৰীয়ে কৰি দিব সেইমতে বাইদেৱে বিদ্যালয়ত ভগাই দিলে দায়িত্ব কোনে কি কৰিব ভিডিঅ'টো চাই সঁচাকৈ ভাল লাগিল আৰু সেই শিক্ষয়িত্ৰীগৰাকীকো ধন্যবাদ দিছোঁ তেখেতে ধানখিনি ইমান সুন্দৰকৈ আনি স্কুলৰ ফিল্ডতে যে ধানখিনি শুকুৱাইছে এলেকে হ'লে লাজ কৰিব আৰু বহুতে ভাবিব যে এইটো বহুত লাজৰ বিষয় এনেধৰণৰ কাম কৰাটো উচিত নহয় কিন্তু তেখেতে লাজৰ বিষয় নাভাবি তেখেতে যে ঘৰৰ ধানকেইটা আনি স্কুলৰ ফিল্ডখনতে শুকুৱাই লৈছে তেওঁ এগৰাকী শিক্ষয়িত্ৰী হোৱাৰ উপৰিও তেওঁ এগৰাকী খেতিয়কো কাৰণ তেওঁ খেতিয়ক হোৱাৰ কাৰণেহে তেখেতে ধানখিনি আনি ফিল্ডত শুকুৱাই ল'ব পাৰিছে আৰু এগৰাকী তেওঁ মাতৃও হয় এগৰাকী মাতৃয়ে আপোনালোকে ভাবি চাওকচোন কি কৰা নাই এগৰাকী মাতৃয়ে এখন ঘৰ চম্ভালোতে দিনটো পাৰ হৈ যায় তেখেতে ঘৰখন পৰিচালনা কৰাৰ উপৰিও এখন স্কুল পৰিচালনা কৰাৰ উপৰিও তেখেতে খেতি কৰিছে খেতি কৰি নিজৰ ধানখিনি আনি স্কুলৰ ফিল্ডতে শুকুৱাইছে সঁচাকৈ এয়া তেওঁৰ বাবে বহুত বেছি গৌৰৱৰ বিষয় বুলি ভাবোঁ আৰু ইমানখিনি সকলো নাৰীয়ে হয়তো কৰিব নোৱাৰিব এখন ঘৰ চম্ভালা লগতে খেতি বাতি কৰা লগতে শিক্ষকতা কৰা লগতে ধান আনি শুকুৱাই মেলি আকৌ ঘৰলৈকে লৈ যোৱা ইমানখিনি কাম তেওঁ চম্ভালিছে আৰু নাই এনে কৈছে মই বহুত ভাল ঘৰ চাব পাৰে বেয়া কাম বুলি মই প্ৰথমতেই মই কৈছোঁ হয় নে তোমালোকে ইমান একেবাৰে গুৰুত্বপূৰ্ণ হেৰি কৰিলো নে তোমালোকে আপুনি নিজে এবাৰ চিন্তা কৰি চাওকচোন বাইদেউ বাইদেউৰ আকৌ প্ৰশ্ন সাংবাদিকলৈ কোনটো ধান আকৌ সাংবাদিকৰ প্ৰশ্ন এই যে স্কুলত দিয়া আছে এইবাৰ বাইদেৱে টপৰাই উত্তৰ দিলে বোলে ধানখিনি মোৰে ধানটো মোৰে বোলো কৈছোঁ কাৰণে ঘৰত মানুহৰ কাৰণে মই আনিছিলোঁ অৰ্থাৎ ঘৰত মানুহ নাই বাবেই বাইদেৱে ঘৰৰ ধান পোৱালেহি বিদ্যালয়ত বাইদেউৰ ঘৰত মানুহ নাই বাবে হেনো ধানখিনি বিদ্যালয়লৈ আনিছিল সেইটো বাৰু খুঞ্জু বাইদেউৰ ইমান ডাঙৰ অপৰাধ হ'লনে সাংবাদিকো নাচুৰ বান্দা বাইদেউক আজি নেৰে মানে নেৰেই ধান উঠাই হেৰি শিক্ষয়িত্ৰীগৰাকী দেখি আমাৰ মাৰ বয়সৰে হ'ব নিশ্চয় তেখেতৰ যথেষ্ট বয়স হৈছে এগৰাকী বয়সস্থ মহিলাও তেখেতে আৰু ইমানখিনি দায়িত্ব তেখেতে সুচাৰুৰূপে পালন কৰিছে গতিকে তেওঁক আমি হৃদয়ৰ পৰা ধন্যবাদহে দিব লাগে যাতে তেখেতে নিজৰ কামবিলাক আৰু সুন্দৰভাৱে সুচাৰুভাৱে যাতে পৰিচালনা কৰিব পাৰে সঁচাকৈ দৃশ্যটো চাই ভাল লাগিল আৰু সকলোৱে ভাল পালে যাৰ দৃষ্টি সুন্দৰ হয় তেওঁ পৃথিৱীৰ সকলো বস্তুকে সুন্দৰ দেখা পায় আৰু যাৰ দৃষ্টি বেয়া হয় সি যিমান সুন্দৰ বস্তুটো হ'লেও বেয়াই দেখা পাব আৰু যিকেইজন সাংবাদিকে এই ভিডিঅ'টো প্ৰস্তুত কৰিছে তেওঁলোকৰ ঘৰত নিশ্চয় তেওঁলোকৰ মাক নাই কাৰণ মাক থকা হ'লে তেওঁলোকে নিজৰ মাতৃগৰাকীৰ দুখ যন্ত্ৰণা কষ্ট এখন ঘৰ পৰিচালনা কৰোঁতে কিমান কষ্ট হয় এগৰাকী মাতৃৰ সন্তান হোৱা হ'লে সাংবাদিকসকলে অন্ততঃ এনে এটা বিষয়ক মানে ভিডিঅ' কৰি শিক্ষয়িত্ৰীগৰাকীক এনেধৰণে তুচ্ছ তাচ্ছিল্য নকৰে আৰু ভিডিঅ'টোত মানে এটা কথা বহুত বেয়া লাগিল শিক্ষয়িত্ৰীগৰাকীক ইমান তাচ্ছিল্য কৰি মানে তাচ্ছিল্য সুৰত তেখেতক মানে অপমান কৰি ভিডিঅ'টো বনোৱা হৈছে এগৰাকী শিক্ষয়িত্ৰীক এনে তাচ্ছিল্য সঁচাকৈ সহ্য কৰা নহয় কাৰণ সাংবাদিকসকলে যি কলা আখৰ দুটা শিকি আজি সাংবাদিক হ'ব পাৰিছে নিশ্চয় এগৰাকী শিক্ষক বা এগৰাকী শিক্ষয়িত্ৰীৰ কাৰণেহে এয়া তেখেতলোকৰ সম্ভৱ হৈছে আৰু এই ক্ষেত্ৰত এগৰাকী শিক্ষকক তেওঁলোকে অপমান কৰাটো কিন্তু কোনো ধৰণৰ মানে ভাল বিষয় নহয় বা ভাল কথা নহয় সেই শিক্ষয়িত্ৰীগৰাকীক তেওঁলোকে অপমান কৰা নাই অপমান কৰিছে তেওঁলোকে নিজক অপমান কৰিছে আচলতে তেওঁলোক যদি অকণমানো জ্ঞানৰ অধিকাৰী হ'লহেঁতেন তেওঁলোকৰ যদি অকণমানো সম্যক জ্ঞান থাকিলহেঁতেন তেনেহ'লে তেওঁলোকে এগৰাকী শিক্ষয়িত্ৰীক এনেধৰণৰ অপমান বা এনেধৰণৰ তাচ্ছিল্যসূচক মন্তব্যৰে এনে ভিডিঅ' কেতিয়াও প্ৰস্তুত নকৰে হয়নে নহয় বাৰু আপোনালোকে কমেণ্ট কৰি জনাব যদি হয় আৰু মই যদি ভুল কৈছোঁ জনাব আৰু সাংবাদিকসকলে সেয়া ভাল কাম কৰিছে নে বেয়া কাম কৰিছে আপোনালোকে কমেণ্ট কৰি জনাব বুলি আশা কৰিছোঁ ধন্যবাদ